হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত সোণ বিজয়ৰ মাকৰ ওচৰলৈ যাব আৰু আপুনি বোলে মোৰ বিয়াখনৰ কাৰণে বাৰ লগত বিজয় দাক সম্পৰ্ক ৰাখিবলৈ মানা কৰিছে বুলি সুধিব। আৰু তেতিয়া মাকে পৰীৰ লগত বিজয় সম্পৰ্ক থাকিব, কিন্তু তোমাৰ লগত পৰীৰ সম্পৰ্ক থাকিব নোৱাৰিব বুলি ক'ব। আৰু তেতিয়া শুনে মোৰ বিয়াখনৰ কাৰণে বেছি ডাঙৰ সমস্যা কৰি লৈছে নেকি, মইতো কাৰো অপকাৰ কৰা নাই বুলি ক'ব। আৰু তেতিয়া তোমাৰ দৰে ড্ৰাইভাৰজনৰ কাৰণে এয়া ডাঙৰ কথা নহ'ব পাৰে, কিন্তু মোৰ কাৰণে লাজ লগা কথা বুলি ক'ব। আৰু শুনে যদি সম্ভৱ হয় ধনী দুখীয়াৰ মায়াজালৰ বাদে কেৱল সন্তানৰ প্ৰকৃত সুখ ক'ত আছে তাক কেতিয়াবা জানিবলৈ চেষ্টা কৰিবচোন বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ পৰীয়ে কান্দি থকা দেখি শেৱালিয়ে পৰীৰ ওচৰত যাব আৰু কিয় কান্দি আছে বুলি সুধিব। আৰু তেতিয়া পেহীয়েকে একমাত্ৰ তোমাৰ বাবে তাই যে কান্দিব লগা হৈছে, কি যে কুক্ষণে তোমাক শুনে লগ পাইছিল নহয় বুলি ক'ব। আৰু তুমি যদি সোণৰ লগত নাখিলা হয় তেতিয়াহ'লে পৰীৰ বিয়াখন এনেকুৱা নহল হয় বুলি ক'ব। এতিয়া বাৰু শেৱালি ঘৰৰ পৰা ওলাই যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে মাকে সোণক বেয়াকৈ কৈ থাকিব আৰু অনুস্মিতা মাকৰ ওচৰত যাব আৰু মাকক সোণদাক কিয় তেনেকৈ কৈছা বুলি ক'ব। আৰু তেতিয়া মাকে অনুস্মিতাক বহুত বেয়াকৈ ক'ব। আৰু তেতিয়া অনুস্মিতা কান্দি কান্দি ঘৰৰ ভিতৰলৈ যোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।